সেইদিনা আব্ৰাহামে এটা আকালৰ সন্মুখীন হৈ আছিল। সেয়া ডাঙৰ সমস্যা আছিল। বাস্তৱিকতে সেইদিনা আব্ৰাহামে যি সমস্যাৰ সন্মুখীন হৈছিল সেয়া ডাঙৰ সমস্যা আছিল, কিন্তু শুনক, আচল সমস্যাটোৰ সন্মুখীন তেওঁ কেতিয়া হৈছিল জানেনে? ঈশ্বৰৰ ওচৰলৈ আহি তেওঁৰ সমস্যাৰ বিষয়ে নোকোৱাকৈ থাকি তেওঁ যেতিয়া নিজেই সিদ্ধান্ত কৰিলে। আহক আদিপুস্তকৰ 12 অধ্যায় 10 পদৰ পৰা। পাছে সেই দেশত আকাল হ'ল, আৰু আকাল অতিশয়ৰূপে বৃদ্ধি হৈ যোৱাত অব্ৰামে মিছৰ দেশত প্ৰৱাস কৰিবলৈ নামি গ'ল। আকাল পৰিছিল। কোনে দিছিল অনুমতি? হেল্ল', আব্ৰাহামক পাৰ্মিশ্যন কোনে দিছিল? তেওঁ মিছৰলৈ যোৱাৰ আগতে 1 মিনিট ৰ'ব পাৰিলেহেঁতেন। প্ৰভু, পৰিস্থিতি ভাল নহয় পিতৃ। ভয়ানক আকালৰ মাজেৰে গৈ আছোঁ পিতৃ। এই কষ্টক আমি সহ্য কৰিব পৰা নাই পিতৃ। কি কৰোঁ একো বুজি পোৱা নাই। আপোনাৰ বাহিৰে মোৰ আৰু কোন আছে কওক? আপোনাৰ অবিহনে মোৰ বোজা বুকিবলৈ মোৰ সহায় আৰু কোন আছে কওক? নিজৰ পিতৃক এৰি দিলোঁ, নিজৰ ইষ্টকুটুম্বক এৰিলোঁ, নিজৰ দেশ এৰি দিলোঁ, নিজৰ অভ্যাসবোৰ এৰিলোঁ, নিজৰ লোকবিলাককো এৰিলোঁ। আপোনাৰ চৰণতেই ধৰি আপোনাৰ পাছে পাছেই চলিলোঁ। এতিয়া কষ্ট আহিছে। এয়া বৰ ভয়ানক। মই কাকনো ক'ম আপোনাৰ বাহিৰে? মই এতিয়া কি কৰোঁ কওক? এই বুলি ঈশ্বৰক সুধিলে ভাল আছিল। প্ৰিয় ভাই ভনীসকল, আৰু এবাৰ মই সোঁৱৰাই দিছোঁ, যেতিয়াই আপুনি এনেকুৱা পৰিস্থিতিৰ মাজেৰে যায়, অনুগ্ৰহ কৰি খৰখেদাকৈ একো সিদ্ধান্ত নল'ব। প্ৰভুৰ ওচৰলৈ আহি, প্ৰভু, আপোনাক নকৈ মই কাক ক'ম কওক? মই যিজনৰ প্ৰচাৰ কৰোঁ প্ৰভু, তেওঁ গোটেই সংসাৰৰ ওপৰত শাসনকৰ্তা ঈশ্বৰ। আৰু ইমানেই নহয়, অন্তৰৰ পৰা আপোনাক বুজি পাব পৰা এজন ভাল বন্ধু। আপোনাৰ বন্ধু আপোনাৰ ওচৰত নাথাকিলে আপুনি কি কৰিব কওক? ফোনত কথা পাতিব। ঠিক আছে, নাজানো ভাই, বৰ ব্যাকুল হৈ পৰিছোঁ। আচলতে মই যিয়েই কৰোঁ, মই যিমানেই চেষ্টা কৰোঁ, সফল হ'ব নোৱাৰোঁ। বৰ সমস্যাত আছোঁ, বৰ দুখত আছোঁ। কি কৰি আছোঁ মই বুজি পোৱা নাই। সেইকাৰণে তোমাক ফোন কৰিলোঁ। তোমাৰ সৈতে কথা পাতিলে অলপ আৰাম পাম বুলি ভাবি তোমাক ফোন কৰিলোঁ। এই বুলি আমি কওঁ নহয়। আপুনি জানেনে, বহুতো সময়ত যেতিয়া মই আত্মিক সংঘৰ্ষৰ মাজেৰে পাৰ হৈ থাকোঁ, পৰীক্ষাবোৰৰ মাজেৰে যেতিয়া যাওঁ, আৰু কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈ যেতিয়া মন নাযায়, কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈকো মন নাযায়। ময়ো মানুহেই হয়, নাপাহৰিব। ময়ো সংঘৰ্ষৰ মাজেৰে যাওঁ, পৰীক্ষাৰ মাজেৰে যাওঁ, আৰু জীৱনৰ বিভিন্ন খেলিমেলিৰ মাজেৰে মই যাওঁ। সফলতা আৰু অসফলতাৰ মাজেৰে যাত্ৰা কৰোঁ। কাৰণ ময়ো মানুহেই। কেতিয়াবা মোৰ প্ৰাৰ্থনা কৰিবলৈ মন নাযায়। প্ৰাৰ্থনা কৰিবলৈ আঁঠু ল'বৰ কাৰণে আঁঠু কোচ নাখায়। আন্তৰিক কিবা আঘাত হ'ব পাৰে, মনত থকা কিবা দুখ হ'ব পাৰে। জীৱনৰ সংঘৰ্ষই মোৰ শান্তি দূৰ কৰাৰ কাৰণে, শান্তিৰহিত কৰাৰ কাৰণে একেবাৰে প্ৰাৰ্থনা কৰিবলৈকো মন নগ'লে, একো কৰিবলৈ মন নগ'লে মই কি কৰোঁ জানেনে? প্ৰভুক মই ফোন কৰোঁ। বন্ধুৰ সৈতে কথা পতাৰ নিচিনাকৈ কথা পাতোঁ। প্ৰভু, কি খবৰ? একো নাই, অলপ মন বেয়া আছিল। সেইকাৰণে আপোনাৰ সৈতে কথা পাতোঁ বুলি ভাবি ফোন কৰিছোঁ। অলপ সময় আপোনাৰ সৈতে কথা পাতিলে হৃদয়ৰ সকলোবোৰ চিন্তা গুচি যাব। কাৰণ মোৰ একমাত্ৰ ভাল বন্ধু আপুনিহে। ফ্ৰেণ্ডছ, আমাৰ যীচু এজন অদ্ভুত বন্ধু। এজন বন্ধুৰ নিচিনাকৈ কথা পাতিব পাৰিব। এজন ৰিয়েল ফ্ৰেণ্ড হিচাপে, এজন সত্য বন্ধু হিচাপে আপুনি কথা পাতিব পাৰিব। আপোনাৰ দুখ আৰু চিন্তাবোৰ আপুনি আনক ক'ব নোৱাৰিব পাৰে, কিন্তু মোৰ প্ৰভুক আপুনি ক'ব পাৰিব। সেইকাৰণে কৈছোঁ, আপোনাৰ জীৱনত কাকো ক'ব নোৱাৰা পৰীক্ষাবোৰৰ মাজেৰে, দুখৰ মাজেৰে, কষ্টৰ মাজেৰে, পৰাজয়ৰ মাজেৰে আপুনি যোৱাৰ সময়ত
সোঁৱৰণ কৰক। এজন প্ৰকৃত বন্ধু, তেওঁৰ নাম যীশু। আপুনি নিজৰ অন্তৰৰ কথা তেওঁক কওক। যেতিয়া যীশুৰ সৈতে মই এজন বন্ধুৰ নিচিনাকৈ কথা পাতোঁ, মোৰ অন্তৰৰ সকলোবোৰ চিন্তা সেই যীশুৱে আহি 1 মিনিটতেই লৈ যায়। কিহৰ কাৰণে? বোজাবোৰ দূৰ কৰিব পৰা একমাত্ৰ দায়িত্বশীল বন্ধু আমাৰ প্ৰভু যীশুখ্ৰীষ্ট। কেতিয়াবা প্ৰাৰ্থনা কৰিবলৈকো মন নগ'লে মই জানো মোৰ এজন প্ৰকৃত বন্ধু আছে। তেওঁৰ সৈতে কথা পাতিলেই যথেষ্ট। হৃদয়ত থকা সকলোবোৰ বোজা এক টিলিকতে দূৰ কৰি দিয়ে। মই সুধিছোঁ, সেই বন্ধু আপোনাৰ লগত আছেনে? মোৰ ঈশ্বৰত মোৰ এজন বন্ধু আছে। তেওঁৰ নাম জিজাছ খ্ৰাইষ্ট। আব্ৰাহামৰ জীৱনত স্থিতি যেতিয়া ঠিক নাছিল, তেওঁৰ জীৱনত যেতিয়া আকাল পৰিছিল, আব্ৰাহামে 1 মিনিট ৰ'ব লাগিছিল। 1 মিনিট ৰৈ ঈশ্বৰৰ ওচৰলৈ আহি নিবেদন কৰা হ'লে, বিলাপ কৰা হ'লে বৰ ভাল হ'লহেঁতেন। কিন্তু কি হ'ল জানেনে? অদ্ভুত ঈশ্বৰ তেওঁৰ লগত থকা সত্ত্বেও নাজানো কিয় আব্ৰাহামে সেইদিনা ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰিলে। নাজানো কি কাৰণে ঈশ্বৰৰ আগত নিবেদন নকৰিলে। অন্ততঃ প্ৰভু, মই এইদৰে কৰোঁনে? মই এইদৰে যাব পাৰোঁনে? এয়া আপোনাৰ ইচ্ছা হয়নে নহয়? এইদৰেও নুসুধিলে। খৰখেদাকৈ সিদ্ধান্ত কৰিলে। খৰখেদাকৈ খোজ আগবঢ়ালে। কোনফালে? মিছৰ দেশৰ ফালে। আচলতে মিছৰ দেশ কেনেকুৱা আছিল আব্ৰাহামে জনা নাছিল। মিছৰ দেশৰ লোক কেনেকুৱা আব্ৰাহামে জনা নাছিল। মিছৰ দেশত থকা লোকবিলাকৰ মানসিকতা কেনেকুৱা আব্ৰাহামে জনা নাছিল। কিন্তু আব্ৰাহামৰ ঈশ্বৰে জানিছিল মিছৰখন কেনেকুৱা দেশ, মিছৰত থকা লোকবিলাক কেনেকুৱা লোক, মিছৰ দেশত থকা লোকবিলাকৰ মন কেনেকুৱা। সেই সকলোকে জনা ঈশ্বৰজনক আব্ৰাহামে জনা সত্ত্বেও সেই ঈশ্বৰলৈ মনোযোগ নিদিলে। তাৰ প্ৰতিফল কি হ'ল? আব্ৰাহাম যেতিয়া মিছৰৰ ওচৰ পালেগৈ, তাত থকা লোকবিলাকে আব্ৰাহামক বৰ অদ্ভুত ৰূপে চাই আছিল। আব্ৰাহামৰ লগত যোৱা আব্ৰাহামৰ পত্নী ছাৰাকো অদ্ভুত ৰূপে চাই আছিল। তেওঁলোকৰ চাৱনিবোৰ আব্ৰাহামে যেতিয়া দেখিলে, তেতিয়া বুজি পালে এওঁলোকৰ চাৱনিবোৰ পাপময়। এওঁলোকৰ চিন্তাবিলাকো পাপময় চিন্তা, পাপময় লোক। এইদৰে হয়তো ভাবিছিল। কিন্তু তেওঁলোকৰ সহায়ৰ কাৰণে তাত বাস কৰিবলৈ আব্ৰাহাম আহি গ'ল। এটা ভুল খোজ, এটা ভুল সিদ্ধান্ত। ইয়াৰ পূৰ্বে আব্ৰাহামে ভাবিছিল মিছৰ দেশখন গাখীৰ আৰু মৌজোল বোৱা দেশ। আমেৰিকা দেশখনক কেনেকৈ গোটেই জগতে এখন উন্নত দেশ বুলি যেনেকৈ জানো, সেই সময়ত মিছৰ দেশখনো গোটেই জগতৰ ভিতৰত উন্নত দেশ বুলি জনাজাত আছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতিক পৃথিৱীৰ সকলো দেশতেই মহান প্ৰেছিডেণ্ট বুলি যেনেকৈ জনা যায়, তেনেকৈয়ে ফৰৌনৰ পদবীও এক উত্তম পদবী হিচাপে জনা গৈছিল। সমগ্ৰ দেশবিলাকৰ মাজত আমেৰিকা দেশখনক আমি উন্নত দেশ বুলি জানো। কোনোবা নহয় কোনোবা দিনা জগতত আমাৰ দেশখন আগশাৰীৰ দেশ হিচাপে জানিব লাগিব। সেই স্তৰলৈকে আমাৰ দেশখন যাবলৈ হ'লে আমি সকলোৱেই প্ৰাৰ্থনা কৰিব লাগিব। মিছৰ দেশলৈ গ'লেই কষ্ট দূৰ হৈ যাব। মিছৰ দেশলৈ গ'লেই এই আকালৰ পৰা আমি বাচি যাম। মিছৰ দেশলৈ গ'লেই আৰ্থিক সমস্যা দূৰ হৈ যাব। ঠিক আছে আব্ৰাহাম, মিছৰ দেশলৈ যোৱাটো ঈশ্বৰৰ দৃষ্টিত শুদ্ধ নে অশুদ্ধ তুমি জানিলানে নাই? নাজানা নেকি? নজনাকৈয়ে কিয় আহি গ'লা? পৰিস্থিতিটো দেখি ভয় খাই আহি গ'ল। এতিয়া অহাৰ পাছত তোমাক কেনেকুৱা লাগিছে? মিছৰ দেশখন বৰ ভয়ানক যেন দেখিছে। কি কাৰণে? দূৰৰ পৰা মই বৰ ভাল দেখিছিলোঁ, কিন্তু ইয়াৰ ওচৰলৈ অহাৰ পিছত এইখন এখন ভয়ানক দেশ হিচাপে মই দেখিবলৈ পালোঁ। অনুগ্ৰহ কৰি শুনক। আপোনাৰ জীৱনত দূৰৰ পৰা চালে সকলোবোৰ ভাল দেখা পোৱা যায়। দূৰৰ পাহাৰ সুন্দৰ দেখিবলৈ পোৱা যায়। ওচৰলৈ আহিলেহে গম পোৱা যায় সেই পাহাৰবোৰত, সেই গুহাবোৰত কিমান বিপদ লুকাই আছে আৰু কিমান
বিপদজনক জন্তু লুকাই আছে। হিতোপদেশ 16 অধ্যায় 25 পদ। কোনো কোনো পথ মনুষ্যৰ দৃষ্টিত সৰল বোধ হয়, কিন্তু শেষত সেয়ে মৃত্যুৰ পথ। কি? মৃত্যুহে পোৱা যায়, বিনাশৰ ফালে লৈ যায়। তেওঁৰ দৃষ্টিটো সৰল যেনেই দেখা গৈছিল। মিছৰ দেশলৈ যোৱাই ছেফ হ'ব। সেই দেশলৈ গ'লেহে সুৰক্ষিত হ'ম। আছে নেকি আমাৰ মাজত? ইয়াত থাকি একো লাভ নাই। আমেৰিকালৈ যোৱাহে ভাল হ'ব। অষ্ট্ৰেলিয়ালৈ গ'লেহে ভাল হ'ব। কুৱেইটলৈ গ'লেহে ভাল হ'ব। ডুবাইলৈ যোৱাহে ছেফ হ'ব। আছে নেকি আমাৰ মাজত? আমাৰ যদি দৰিদ্ৰতা আছে, আমি যলৈকে গ'লেও সি লগে লগেই থাকিব। অনুগ্ৰহ কৰি শুনক, আমাৰ ঠাইবোৰ সলনি কৰিলেই পৰিস্থিতিবিলাক সলনি হৈ নাযাব। আপুনি স্থান সলনি কৰিব নালাগে প্ৰিয়সকল। প্ৰভুৰ ওচৰলৈহে আপুনি যাব লাগে। প্ৰভুৰ ওচৰলৈহে আপুনি যাব লাগে। ঠাইখন সলনি কৰিলেই সকলো ঠিক হৈ যাব বুলি আব্ৰাহামে ভাবিলে। ঠাইখন সলনি কৰাৰ পাছত বুজি পালে তাত বিপদহে লুকাই আছে। মিছৰ দেশৰ ওচৰ চাপি যোৱাৰ পাছতহে আব্ৰাহামে বুজি পালে যে এইখন বৰ ভয়ানক দেশ। সেই লোকসকলৰ চলন ফুৰণ বা তেওঁলোকৰ বেশভূষা আৰু তেওঁলোকৰ ব্যৱহাৰ বৰ ভয়ানক যেন জানিব পাৰিলে। আৰু তাৰোপৰি তেওঁলোকৰ আব্ৰাহামৰ পত্নীলৈ চোৱা চাৱনীবোৰলৈ মন কৰি তেওঁ বুজি পাই গ'ল, এওঁলোক পাপী মানুহ, এওঁলোক দুষ্ট মানুহ। সুৰক্ষাৰে থাকিম বুলি ভাবি এখন অসুৰক্ষিত স্থানলৈ আহিলোঁ। শান্তিৰে থাকিম বুলি ভাবি আহিলোঁ, বিপদতহে মই পৰিলোঁ। মই কি কৰোঁ এতিয়া? যিচয়া ভাৱবাদীৰ পুস্তকৰ 31 অধ্যায়ৰ 1 পদ। যিবিলাকে সহায় পাবৰ নিমিত্তে মিছৰলৈ নামি যায় আৰু ঘোঁৰাবোৰত ভৰসা কৰে, তেওঁবিলাকৰ সন্তাপ হ'ব। তেওঁবিলাকে অধিক দেখি ৰথত আৰু অতি বলৱন্ত দেখি অশ্বাৰোহীত বিশ্বাস কৰে, কিন্তু তেওঁবিলাকে ইছৰাইলৰ পবিত্ৰজনালৈ নাচায়, নাইবা জিহুৱাৰ ওচৰলৈ নাযায়। সন্তাপ কিমান স্পষ্টকৈ বাইবেলত কোৱা হৈছে। কি? মিছৰলৈ যাবা? ইছৰাইলৰ পবিত্ৰ ঈশ্বৰজনক নিবিচৰাকৈ, ঈশ্বৰৰ ওচৰলৈ গৈ তেওঁৰ ইচ্ছাক নজনাকৈ, নুসোধাকৈ, মিছৰ দেশখনক ধনী দেশ বুলি ভাবি, তাত থকা ৰথ আৰু অশ্বাৰোহী উত্তম বুলি ভাবি, সুৰক্ষা তাত পাব বুলি ভাবি, জিহুৱাক উপেক্ষা কৰি, ঈশ্বৰক আওকাণ কৰি, সহায় বিচাৰি মিছৰলৈ যোৱা লোকবিলাকৰ ওপৰত সন্তাপ হ'ব। আজি আপোনাৰ জীৱনত থকা সমস্যাৰ সমাধান বিদেশলৈ যোৱা নহয়। আজি আপোনাৰ সমস্যাৰ সমাধানটো আপোনাৰ স্বামীক এৰি দিয়াটো নহয়, আপোনাৰ পত্নীক এৰি দিয়াটো নহয়। আজি আপোনাৰ সমস্যাৰ সমাধানটো মোৰ প্ৰভু খ্ৰীষ্টৰ দুখনি চৰণক ধৰিলেহে হ'ব। তেওঁৰ ওচৰলৈ আহি নিজৰ সমস্যাবোৰ কওক। এইদৰে নকৰাকৈ থাকি মিছৰলৈ গুচি যাম, আফ্ৰিকালৈ গুচি যাম, অষ্ট্ৰেলিয়ালৈ গুচি যাম, ইংলেণ্ডলৈ গুচি যাম, আমেৰিকালৈ গুচি যাম। সমস্যাবোৰ নিজতেই ৰাখি, দৰিদ্ৰতা আৰু শনি নিজতেই ৰাখি, পাপ আৰু আজ্ঞাহীনতা, অপবিত্ৰতা নিজত ৰাখি, তাৰ দ্বাৰা কষ্টবোৰক আঁকোৱালি লৈ অন্য ক'ৰবালৈ গ'লে, ইয়াত যদি 1 টকাৰ সমস্যা, তালৈ গ'লে 70 টকাৰ কষ্ট হ'ব। মই কোৱা কথা বহুতে হয়তো বুজি পোৱা নাই। ডলাৰ আৰু টকা পাৰ্থক্য কি কওক? $1 মানে 70 টকা। ঠিক আছে? ইয়াত 1 টকা যদি কষ্ট হৈছে, তাত 70 টকা কষ্ট হ'ব। তাকেই মই কৈছোঁ। সেইকাৰণে আপুনি প্ৰথমে জানিব লাগে, ঠাই সলনি কৰিলেই স্থিতি সলনি হৈ নাযায়। তেন্তে প্ৰভুৰ চৰণহাল ধৰাৰ দ্বাৰা পৰিস্থিতি সলনি হ'ব। আব্ৰাহামে ভাবিছিল স্থান সলনি কৰিলেই পৰিস্থিতি সলনি হৈ যাব। স্থান সলনি কৰাৰ পাছতহে তেওঁ জানিব পাৰিলে, স্থিতি সলনি হোৱাৰ কথাটো বাদেই দিয়ক, তেওঁৰ স্থিতি আগতকৈও বিপদতহে পৰিল। তেতিয়াহে তেওঁ জানিব পাৰিলে। এতিয়া 30 অধ্যায় 2 পদ। মোৰ পৰামৰ্শ নোলোৱাকৈ মই কি কৈ আছোঁ সেয়া নুশুনি
মোৰ কথা নুশুনাকৈ মিছৰৰ ছাঁত আশ্ৰয় ল'বলৈ গ'ল। সেই নিমিত্তে ফৰোনৰ আশ্ৰয় তোমালোকৰ অপমানজনক হ'ব আৰু মিছৰৰ ছাঁত আশ্ৰয় লোৱাটো তোমালোকৰ নিন্দাৰ কাৰণ হ'ব। ফৰোনৰ ওচৰলৈ যাবা, তোমাৰ সমস্যাৰ বিষয়ে মোক নোকোৱাকৈ, মোক নুসুধাকৈ, মোৰ পৰামৰ্শ নোলোৱাকৈ, মোৰ কথা নুশুনাকৈ তুমি ফৰোনৰ ওচৰলৈ যাবা? যোৱা। তোমাৰ বাবে কিহে অপেক্ষা কৰি আছে জানানে? অপমান। তোমালৈ কিহে অপেক্ষা কৰি আছে জানানে? দুৰ্ঘটনা। তুমি কিহৰ সন্মুখীন হ'বা জানানে? পৰাজয়ৰ, অপমানৰ সন্মুখীন হ'বলৈ গৈ আছে। লাজত শিৰ নত কৰি থাকিবলগীয়া অৱস্থাৰ মাজেৰে যাব। ঈশ্বৰে স্পষ্টকৈ কৈছে, প্ৰিয়সকল, তোমালোকে ইয়াতেই মোক জনাহেঁতেন, আন কলৈকো যাবলৈ প্ৰয়োজন নহ'ব। তাৰ মানে বিদেশলৈ যোৱাটো ভুল কথা বুলি, বিদেশলৈ যোৱাটো ঈশ্বৰৰ ইচ্ছা নহয় বুলি মই কোৱা নাই, প্ৰিয়সকল। যদি ঈশ্বৰৰ ইচ্ছা অনুসৰি আপুনি তেওঁৰ অনুমতি লৈ, তেওঁৰ ইচ্ছা জানি আপুনি যলৈকে যাব, ঈশ্বৰ আপোনাৰ লগত থাকিব। প্ৰভুৰ সেৱক ডেভিড লিভিংষ্টনে এটা কথা কৈছিল, কি? প্ৰভু, জগতৰ যিকোনো স্থানলৈ মোক পঠাওক, মই শুভবাৰ্তা প্ৰচাৰ কৰি পৰিচৰ্যা কৰিম, কিন্তু আপুনি মোৰ লগত আহিব লাগিব। কিমান সুন্দৰ কথা! প্ৰভু, মোক যিকোনো স্থানলৈ পঠাওক, মই যাম, কিন্তু আপুনি মোৰ লগত আহিব লাগিব। য়েছ, ঈশ্বৰ আপোনাৰ লগত থাকিলে আপুনি য'তেই থাকক, যলৈকে যাওক, ঈশ্বৰে আপোনাক ৰক্ষা কৰিব, উন্নতি দিব, আশীৰ্বাদ দিব, উচ্চ স্থানত বহুৱাব। যোচেফৰ জীৱনত ইয়াকে কৰিছিল। যিজনক দাস হিচাপে বিক্ৰী কৰা হৈছিল, সেই দেশৰ ওপৰত শাসন কৰোঁতা এজন বিষয়া বনাই দিলে। আমাৰ ঈশ্বৰজন মহান। আব্ৰাহামৰ আত্মিক যাত্ৰাত, তেওঁৰ বাটত এটা খেলিমেলি সংঘটিত হ'ল। তালৈ যোৱাৰ পাছত সেই লোকসকলক তেওঁ দেখি, তেওঁলোকৰ ব্যৱহাৰবোৰ, তেওঁলোকৰ কথোপকথনবোৰ আৰু তেওঁলোকৰ চিন্তাধাৰণা আৰু তেওঁলোকৰ চাৱনি বৰ ভয়ানক যেন দেখিবলৈ পালে। তেতিয়া তেওঁ কি কৈছিল চাওঁ আহক। আদিপুস্তক 12:11 পদ। তেওঁ মিছৰ দেশত সোমাবলৈ ধৰোঁতে তেওঁৰ ভাৰ্যা ছাৰীক ক'লে, তেওঁ মিছৰ দেশত সোমাবলৈ ধৰোঁতে তেওঁৰ ভাৰ্যা ছাৰীক ক'লে, চোৱা, তুমি যে সুন্দৰী তিৰোতা তাক মই জানো। এইকাৰণে মিছৰীয়াবিলাকে তোমাক দেখি তুমি মোৰ ভাৰ্যা বুলি মোক বধ কৰি তোমাক জীয়াই ৰাখিব। মিছৰীয়াবিলাকে তোমাক দেখি তুমি মোৰ ভাৰ্যা বুলি মোক বধ কৰি তোমাক জীয়াই ৰাখিব। মিনতি কৰোঁ, তোমাৰ দ্বাৰাই মোৰ মংগল আৰু তোমাৰ পৰাই মোৰ প্ৰাণ ৰক্ষা পৰিবৰ নিমিত্তে তুমি মই তেওঁৰ ভনীয়েক বুলি ক'বা। এইবোৰ এনেকৈ কিয় ক'ব লাগে? মোৰ প্ৰাণ ৰক্ষা কৰিবলৈ হ'লে মিছা ক'বই লাগিব। কিমান ভয়ানক, প্ৰিয়সকল! এজন আত্মিক ব্যক্তিয়ে ঈশ্বৰৰ ইচ্ছা নজনাৰ কাৰণে, ঈশ্বৰৰ আঁচনি নজনাৰ কাৰণে অৱশেষত তেওঁ ঈশ্বৰৰ ওপৰত নিৰ্ভৰ নকৰি কিহৰ ওপৰত নিৰ্ভৰ কৰিছে জানেনে? মিছা কথাৰ ওপৰত নিৰ্ভৰ কৰিছে। নিজৰ পত্নীক কৈছে, আমি মিছা ক'ব লাগিব। কিহৰ কাৰণে? জীয়াই থাকিবলৈ হ'লে আমি মিছা ক'বই লাগিব। আজি আমাৰ মাজৰ বহুতেই এই কথাষাৰ পোনপটীয়াকৈ নকৈ ইনডাইৰেক্টলি কৈ থাকে। কি বুলি কয়? চাকৰিত থাকিবলৈ হ'লে মিছা কোৱাৰ পৰা বাচিব নোৱাৰি। মোৰ চাকৰিটোৱেই এনেকুৱা হয়। কেনেকুৱা হয়? এনেকুৱা হয়। মিছা কথা নোকোৱাকৈ এই চাকৰিত থাকিব নোৱাৰি। সঁচাইনে? চাকৰিৰ কাৰণে বাতৰি কাকতত যেতিয়া আপুনি বিজ্ঞাপন চাই, তাত দিয়া এডত এই বুলি দিয়ে নেকি? যিয়ে অদ্ভুত ৰূপে মিছা ক'ব পাৰে তেওঁলোকেহে এই চাকৰিটোৰ বাবে আবেদন কৰিব পাৰিব। এইদৰে ক'ৰবাত দিয়ে নেকি? কিন্তু আপুনি কি কয় জানেনে?
মিছা কথা নকলে এই চাকৰিত আগবাঢ়িব নোৱাৰি। মিছা কথা নকলে এই ব্যৱসায়টো কৰিব নোৱাৰি। মিছা কথা নকলে জীয়াই থাকিব নোৱাৰি। সঁচাইনে বাৰু? মিছা কথা নকলে জীয়াই থাকিব নোৱাৰিব নেকি? আপুনি যদি ঈশ্বৰৰ পৰা দূৰত আছে, ঈশ্বৰৰ অবিহনে যদি আপুনি চলি আছে, তেন্তে শয়তানে আপোনাক এনেকুৱা জীৱনেই আপোনাক দিব। কেনেকুৱা জীৱন? চোৱা, এনেকুৱা জীৱন। মিছা কথা নকলে আমি জীয়াই থাকিব নোৱাৰিম। প্ৰতিফল কি হৈছে? আজি স্বামীয়ে পত্নীৰ আগত মিছা কথা কৈ আছে। পত্নীয়ে স্বামীৰ আগত মিছা কথা কৈ আছে। মিছাৰ ওপৰতেই পৰিয়াল গঢ়িবলৈ চেষ্টা কৰি আছে। মিছাৰ ওপৰতেই পৰিয়ালটো চলাবলৈ চেষ্টা কৰি আছে। আছে নেকি কোনোবা আমাৰ মাজত এনেকুৱা? মোৰ পত্নী মোৰ লগত থাকিবলৈ হ'লে মিছা ক'ব লাগিব। মোৰ স্বামী মোৰ লগত থাকিবলৈ হ'লে মিছা ক'ব লাগিব। আচল কথাটো জানিলে মোৰ পত্নীয়ে মোৰ মুখতেই থুৱাই দিব। আচল কথাটো জানিলে মোৰ স্বামীয়ে মোক খুব পিটিব। সেইকাৰণে মিছা ক'বই লাগিব। আছে নেকি এনেকুৱা আমাৰ মাজত কোনোবা? মিছাৰ ওপৰতেই নিজৰ ঘৰ গঢ়িবলৈ ওলোৱা লোক? সাৱধান! মিছাৰ ওপৰত গঢ়ি তোলা ঘৰ স্থিৰে কোনোপধ্যে নাথাকিব। মিছাৰ আশ্ৰয় লৈ আপুনি কৰি থকা চাকৰিয়ে হওক বা আপোনাৰ ব্যৱসায়ী হওক, যি কামেই নকৰক কিয়, সেয়া কোনোপধ্যে থিৰে নাথাকিব। মই আৰু আপুনি যিজন ঈশ্বৰৰ আৰাধনা কৰোঁ, সেই ঈশ্বৰজন মিছা কথা কোৱা ঈশ্বৰ কোনোপধ্যে নহয়। তেন্তে ময়েই বাট, তাৰপিছত ময়েই সত্য, ময়েই জীৱন। আমাৰ প্ৰভু যীশুখ্ৰীষ্ট সত্য। সেই প্ৰভু যীশুৰ আৰাধনা কৰা আমি সত্যহে ক'ব লাগে, সঁচা কথাহে ক'ব লাগে। কিন্তু আপুনি ৰাতিপুৱা শুই উঠিয়েই মিছা কথা কয়, এইদৰে সকলো পাপ কৰ্ম কৰে, তেন্তে আপোনাৰ জীৱন থিৰে নাথাকিব। আপোনাৰ ব্যৱসায় থিৰে নাথাকিব। আপোনাৰ চাকৰি থিৰে নাথাকিব। নহয় ব্ৰাদাৰ, মোৰ চাকৰি থিৰে থাকিবলৈ হ'লে মই মিছা ক'বই লাগিব। আপুনি মিছাৰ ওপৰত চলি আছে কাৰণে মিছা কথা কয়। মোৰ প্ৰভুৰ ওপৰত নিৰ্ভৰ কৰি আপুনি জীৱন যাপন কৰিলে, য'ত মিছা কথা ক'বৰ প্ৰয়োজন নহ'ব তেনেকুৱা চাকৰি আপোনাক দিব। য'ত মিছা কথা ক'বৰ প্ৰয়োজন নহ'ব তেনেকুৱা ব্যৱসায় আপোনাক দিব। য'ত মিছা কথা কোৱাৰ প্ৰয়োজন নহ'ব তেনেকুৱা পৰিয়াল প্ৰভুৱে আপোনাক দিব। মই সুধিছোঁ, সদায় মিছা কথা কৈ কৈ সেই মিছা কথাবোৰ যাতে ক'ৰবাত প্ৰকাশ হৈ নাযায় এইবুলি ভাবি সদায় ভয়ত মৰিব, নে মিছা নোকোৱা জীৱন এটা যাপন কৰি শান্তি জীৱন যাপন কৰিব? আপোনাৰ কথা। কি কৰিবলৈ গৈ আছে? ঈশ্বৰৰ ইচ্ছামতে চলিবলৈ গৈ আছোঁ, প্ৰভুৰেই সহায় ল'বলৈ গৈ আছোঁ এইবুলি কোৱা কোনোবা আছে যদি মোৰ লগত প্ৰাৰ্থনা কৰিবনে? প্ৰাৰ্থনা কৰোঁ আহক। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, যেতিয়া আগত বিপদ আছিল আৰু সংকট লুকাই আছিল, কি কৰিব লাগে একো বুজি নোপোৱাত পিতৃ আপোনাৰ চৰণলৈ অহা হ'লে কিমান ভাল আছিল। যেতিয়া আকাল পৰিল, আহাৰৰ যেতিয়া সমস্যা হ'ল, তেতিয়া আব্ৰাহামে আপোনাৰ পাৰ্মিশ্যন নোহোৱাকৈ, আপোনাৰ ইচ্ছা নজনাকৈ পিতৃ মিছৰ দেশলৈ গুচি যোৱাৰ কাৰণে নিজৰ হাতেৰেই বিপদক আঁকোৱালি ল'লে। তেওঁ মিছা ক'ব লগা হ'ল। মিছা কথা নোকোৱাকৈ তেওঁৰ জীৱন বিপদত পৰিছিল। পিতৃ, আমাৰ মাজৰ বহুতেই আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে নিজেই সিদ্ধান্ত কৰি, প্ৰচেষ্টা কৰি, যাত্ৰা কৰি, কাম আৰম্ভ কৰি আজিৰ তাৰিখত মিছাৰ ওপৰতেই জীৱন চলি আছে। মিছাৰ ওপৰতেই পৰিয়াল চলি আছে। মিছাৰ ওপৰতেই চাকৰি আৰু ব্যৱসায় চলি আছে। কিন্তু এদিন নষ্ট হৈ যাব। মিছাৰে একো গঢ়িব নোৱাৰি। মিছাৰে গঢ়ি তোলা পৰিয়াল এদিন ভাঙি যাব। মিছাৰ ওপৰত চলি থকা চাকৰি আৰু ব্যৱসায় এদিন শেষ হৈ যাব। সেইদিন অহাৰ আগতেই পিতৃ আপোনাৰ চৰণত ধৰি, আপোনাৰ ইচ্ছা জানি, আপোনাৰ ইচ্ছা অনুসৰি চলি সিদ্ধ জীৱন যাপন কৰিবলৈ সহায় কৰক। আপোনাৰ সন্তান হিচাপে চলিবলৈ সহায় পাই মংগল দেখিবলৈ সহায় দিয়ক। যীশুৰ নামতেই মাগিছোঁ পিতৃ, আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कूकटपल्ली, हैदराबाद 72।